নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ HSLC পাছসকলৰ বাবে এটা খুব গুৰুত্বপূৰ্ণ খবৰ। আনন্দৰাম বৰুৱা বঁটাৰ বাবে অনলাইন ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈছে। আপোনালোকে অতি সোনকালে গৈ অনলাইন ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰক, নহ'লে বহুত বেছি দিন দিয়া নাই, 10 দিন মাত্ৰ সময় দিছে আৰু 10 দিনৰ ভিতৰত আপোনালোকে এই কামখিনি কৰি ল'ব লাগিব। গতিকে প্ৰথমতে ডেছক্ৰিপশ্যনত দিয়া লিংকত গৈ আপুনি এনেকুৱা এটা পেজ পাব। ইয়াত আপোনালোকে ৰেজিষ্টাৰ হিয়াৰ বুলি এটা অপশ্যন দেখিছেনে? এই ৰেজিষ্টাৰ হিয়াৰত আপোনালোকে ক্লিক কৰি প্ৰথমতে আপোনালোকক ৰেজিষ্টাৰ কৰি ল'ব লাগিব। ইয়াৰ আগতে এটা কথা কওঁ যে এই আনন্দৰাম বৰুৱা বঁটাটো 2005 চনৰ পৰা প্ৰতি বছৰে দি আহিছে আৰু ইয়াত লেপটপ প্ৰদান কৰা হৈছিল যদিও বৰ্তমান সময়ত লেপটপ প্ৰদান কৰা নহয়। ইয়াৰ সলনি কেছ এমাউণ্ট এটা ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰেনজেকশ্যন যোগেদি সকলোকে দিয়া হয়। ৰেজিষ্টাৰ হিয়াৰত ক্লিক কৰাৰ লগে লগে ইয়াত প্ৰথমতে ষ্টুডেণ্টৰ ৰোলটো ভৰাব লাগিব, তাৰপিছত ষ্টুডেণ্টৰ নংটো ভৰাব লাগিব, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যিটো 9ৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড সেইটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ভৰাব লাগিব, ইমেইল আইডিটো ভৰাব লাগিব। ষ্টুডেণ্টজনৰ নিজৰ নাথাকিলেও অভিভাৱকৰ ভৰালেও হ'ব। ফোন নাম্বাৰ যিটো অতি গুৰুত্বপূৰ্ণ, এইটো যিটো ফোন নাম্বাৰটো আধাৰ লিংক ফোন নাম্বাৰ দিব লাগিব, মানে আপোনাৰ আধাৰ কাৰ্ডত বা ছাত্ৰ ছাত্ৰীৰ আধাৰ কাৰ্ডটো যিটো ফোনৰ লগত লিংক হৈ আছে নাম্বাৰৰ লগত, সেই নাম্বাৰটো ইয়াত দিব লাগিব। দি এটা OTP জেনেৰেট কৰিব লাগিব। OTP চেণ্ড অন মোবাইল যিটো দেখিছে এণ্টাৰ OTP তাত ভৰাই দিব। ভৰাই ভেৰিফাই OTPটোত ক্লিক কৰি দিব। ক্লিক কৰি আপুনি ছাবমিট কৰি দিব। ছাবমিট কৰি দিলেই আপুনি ৰেজিষ্ট্ৰেশ্যন হৈ যাব। এতিয়া কথাটো হৈছে কোনে কোনে এই প্ৰক্ৰিয়াটোৰ কাৰণে এলিজিবল হ'ব। সকলো প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাই এই আনন্দৰাম বৰুৱা বঁটাটো নাপায়। তেওঁলোকে 75% নম্বৰ মিনিমাম পাব লাগিব মেট্ৰিক পৰীক্ষাত। গতিকে যিসকলে 75% নম্বৰ পাইছে সেইসকলে এইটো এপ্লাই কৰিবলৈ আৰম্ভ কৰি দিয়ক, কিয়নো 10 দিন আছে। 10 দিনৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। পিছত লাহে লাহে ছাইটটো দুৰ্বল হৈ যাব আৰু ফৰ্ম ছাবমিট নহয়গৈ। প্ৰতি বছৰে এনেকুৱা ঘটনা হৈ আহিছে। গতিকে আপোনালোকে সোনকালে কৰক। আৰু এইটো কেৱল যিসকলে সেৱাৰ অধিনিয়মৰ পৰা HSLC পৰীক্ষা দিছে তেওঁলোকেহে এইটো বঁটা পাব। CBSEত নামভৰ্তি কৰি যিসকলে পঢ়ি মেট্ৰিক পাছ কৰিছে তেওঁলোকে এইটো নাপায়। ইয়াত কি লাগিব? বেংক একাউণ্ট থাকিবই লাগিব। যিজন বঁটা গ্ৰহণ কৰিব তেওঁৰ বেংক একাউণ্ট থাকিবই লাগিব। একাউণ্ট নাম্বাৰত যিটো একাউণ্টৰ লগত যিটো নাম আছে সেইটো সেৱাৰ এডমিট কাৰ্ডৰ নামৰ লগত মিলি থাকিব লাগিব, একেই থাকিব লাগিব। IFSC কোডটো আপোনালোকে শুদ্ধ কৰি দিব লাগিব। বেংকৰ একাউণ্টটো যিটো সেইটো এক্টিভ আৰু অপাৰেশ্যনেল দুয়োটা অৱস্থাতে থাকিব লাগিব। যদি মাইনৰ একাউণ্ট হয় মিনিমাম ট্ৰেনজেকশ্যন লিমিটটো মেইনটেইন কৰি ৰাখিব লাগিব। আৰু আটাইতকৈ ডাঙৰ ভুল হয় যেন নিউমাৰিক 0 সলনি একাউণ্ট নাম্বাৰত এলফাবেটিকেল O টিপি দিয়ে। গতিকে সেইটো আপোনাৰ সাৱধান হ'ব। ফোন নাম্বাৰটো দিব লাগিব, ঠিক আছে। আৰু আগতে পইচাটো 15,000 দিয়ে আৰু এতিয়া 15,000 দিছে। এইটো চৰকাৰে কোনো ধৰণৰ বঢ়াই দিয়া নাই বা কমায়ো দিয়া নাই। গতিকে যিসকলে আনন্দৰাম বৰুৱা বঁটা পাব তেওঁলোকে লেপটপৰ সলনি 15,000কৈ টকা পাব। এতিয়া কথাটো হৈছে কেনেদৰে এপ্লাই কৰিব। প্ৰথমতে ডেছক্ৰিপশ্যনত দিয়া যিটো লিংক সেইটো মতে গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো মই দেখুৱাই দিলোঁ, কৰি লোৱাৰ পাছত আপোনালোকে লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ পাছত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন আহিব। অহাৰ লগে লগে সেইখন আপুনি পূৰাব লাগিব। তাত কি পূৰাব লাগিব? বেংকৰ একাউণ্ট নাম্বাৰ, IFSC কোড, বেংকৰ শাখা নাম, বেংকৰ একাউণ্টত আপোনাৰ নামটো কি বুলি আছে সেইখিনি আপোনালোকে শুদ্ধকৈ পূৰাব লাগিব। তাৰপাছত আপোনালোকে ছিগনেচাৰ আৰু ফটোগ্ৰাফ JPG ফৰ্মেটত 250 KB ভিতৰত আপলোড কৰিব লাগিব। আৰু যিটো আপোনাৰ বেংকৰ পাছবুকৰ ফ্ৰণ্ট পেজ সেইটো PDF কৰি 250 KB PDF এটা বনাই আপোনালোকে আপলোড কৰিব লাগিব। আপলোড কৰাৰ পাছত আপোনালোকে এপ্লিকেশ্যন ছাবমিট কৰিব লাগিব। ছাবমিট কৰি দিয়াৰ পাছত আপোনালোকৰ এপ্লিকেশ্যনটো ৰিভিউত যাব। ৰিভিউত যোৱাৰ পাছত ছাকচেছফুল হোৱাৰ পাছত আপোনালোকে একাউণ্টত 15,000 টকাটো ক্ৰেডিট কৰি দিয়া হ'ব। আৰু এই এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 15 জুলাইৰ পৰা আৰু 25 জুলাই তাৰিখে এই এপ্লিকেশ্যন লাষ্ট ডেট হিচাপে ঘোষণা কৰিছে। আবেদন কৰক। HSLC এডমিট কাৰ্ড, আধাৰ কাৰ্ড, আধাৰ লিংক, মোবাইল নাম্বাৰ, বেংক একাউণ্ট, ইমেইল এড্ৰেছ এইকেইটা খুবেই গুৰুত্বপূৰ্ণ। এইকেইটা গোটাই লওক। গোটাই লৈ আপোনালোকে মোবাইলৰ যোগেদি আপোনালোকে এপ্লাই কৰিব পাৰিব।
কোনো কেফেলৈ যাবলৈ দৰকাৰ নাই। আপোনালোকে মোবাইলটো লওক, মই যেনেকৈ দেখুৱাই দিছোঁ আপোনালোকে তেনেদৰে আবেদন কৰক আৰু আপোনালোকৰ একাউণ্টত 15,000 টকা সোমাই যাব। আৰু এতিয়ালৈকে ডিষ্ট্ৰিবিউশ্যনৰ ডেট ঘোষণা কৰা নাই। যিদিনা ডেট ঘোষণা কৰিব সেইদিনাখনে আপোনালোকৰ একাউণ্টত DBTৰ যোগেদি পইচা সোমাই যাব। কোনো ধৰণৰ থাৰ্ড পাৰ্টি আপোনালোকে ইউজ কৰিবলৈ দৰকাৰ নাই। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাই থাকিবলৈ। ধন্যবাদ।